Hey guys, মই সংগীতা আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুনটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এতিয়া প্ৰায় 12:40 হৈছে। ইভান এতিয়া শুই আছে আৰু মই আসলতে আজি ব্লগটো আৰম্ভ কৰিলো কাৰণ এই সব ৰ'দটো কি বঢ়িয়া ৰ'দ দিছে। গৰম একদম ঠাণ্ডা নাই, আজি ফিলে হোৱা নাই, ইমান ৰ'দ দিছে। আৰু এতিয়ালৈকে মই তলত যোৱাই নাই। আসলতে ইভান শুই আছে যে, ইভান শুই থাকিলে মই তলত যাব নোৱাৰো, তলত ইভানক লৈহে যাব পাৰিম, সেইকাৰণে ময়ো ৰখি আছো ইয়াতে বৰ্তমান। আৰু এতিয়া যাম আৰু লাহেকে। আজি আসলতে ভাত বনাব লগা নাই কাৰণ আমাৰ আজি আমি যাম অনাথ আশ্ৰম এখনত খানা খুৱাবলৈ, দুপৰীয়া সাজটো। আৰু লাষ্ট ইয়াৰ নহয়, তাৰ আগৰ বছৰ নেকি, নহয় 2021 মানত মোৰ বাৰ্থডে দিনা মই অনাথ আশ্ৰম এখনত খুৱাইছিলোহি। সেইখন NGO এটাত, এইটো আছে আমাৰ লংকেশ্বৰতে। ল'ৰা থাকে তাতে, সৰু সৰু ল'ৰা ছোৱালীবোৰ, ছোৱালী নহয় অকল ল'ৰা থাকে। আৰু তেতিয়া মই তাৰ ভিতৰত ব্লগ কৰিব নিদিয়ে দেই, মই তেতিয়া ভিতৰত ব্লগ নকৰোঁ বা তেওঁলোকক ফটো চটো উঠাব নিদিয়ে, সেইটো কাৰণে দেখুওৱা নাযায়, ভিতৰত ব্লগ শ্লগো কৰা নাযায়। কিন্তু তেতিয়া তাতে খুৱাইছিলোঁ। আৰু এতিয়া এই ভাবিছোঁ ইভানৰ আসলতে বাৰ্থডে পৰা প্লেন হৈছিলে, বহুত দিন প্লেনিং চলি ফাইনেলি আজি ভাবিছোঁ যে খুৱাওঁ। আসলতে আমি যেতিয়া ইভানৰ বাৰ্থডেত খোৱা নহ'ল, আমি ভাবিলোঁ নতুন বছৰতে খুৱাই দিম আৰু। তো সেইকাৰণে এতিয়া যিহেতু নতুন বছৰ আৰম্ভ হ'ল আৰু হিৰকো আহিছে, তো ভাবিলোঁ যে একেবাৰে খুৱাই দিওঁ। সেইকাৰণে আজি ইয়াক খুৱাবলৈ যাম। হিৰকে বজাৰ চজাৰ কৰিলে মাংস, পনীৰ, ডিম এনেকৈ খুৱাম আৰু। তো বজাৰ চজাৰ কৰি আসলতে ইয়াৰ পৰা বনাই দি পঠিয়াব নোৱাৰি, মানে তেওঁলোকক বস্তুবোৰ গোটেই লিষ্টত লিখি দিয়ে, কি কি লাগে কি কি নালাগিব, মানে কি খুৱাম সেইটো হিচাপত। যদি মাছ খুৱাই মাছ, মাংস যি সেইটো বাকী হিচাপবোৰ দি দিয়ে। তো সেই বস্তুখিনি আসলতে লৈ গৈ তাতে দিব লাগে, তেওঁলোকে নিজে বনাই খুৱায়। তো আজি সেয়া প্ৰথমে ৰাতিপুৱাই উঠি পেলাই হিৰকে মাংস, মাছ যি যি দিছে, চব বস্তু মাছ নহয় দেই, মাংস, পনীৰ আৰু ডিম। তো সেই গোটেইখিনি এতিয়া দিবলৈ গৈছে। ৰাতিপুৱা আসলতে 11:30 আগত দিব দিছিলে, এতিয়াতো 12:30 হ'ল বাৰু। তেওঁ কেতিয়াবাই গ'ল মাংস চাংস লৈ। তো আমি অলপ দেৰিকৈ যাম, আমিও তাতে খামগৈ। পিছে তাতে ভিতৰত ৰেকৰ্ডিং কৰিব নিদিয়ে দেই। আগৰ বছৰ মই মানে লাষ্ট যেতিয়া মই গৈছিলোঁ তেতিয়াও ভিতৰত ৰেকৰ্ডিং কৰিব নিদিয়ে, আজিও নিদিয়ে, কাৰণ সৰু সৰু ল'ৰা ছোৱালী অলপমান প্ৰাইভেচি থাকে ন। তো ময়ো ইমান নিবিচাৰোঁ যে মই শ্ব' কৰোঁ, কিন্তু এনেকৈ খুৱাব পাৰি, যদি আপোনালোকেও খুৱাব বিচাৰে খুৱাব পাৰে। লংকেশ্বৰৰ ওচৰতে আছে, লংকেশ্বৰ মন্দিৰটোৰ ওচৰতে আছে হেৰি NGOটো। আৰু এতিয়া কিমানটা ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালী নহয় দেই, ল'ৰা আছে মই নাজানো, তেতিয়া কিন্তু 18টা 20টা এনেকৈ আছিলে। তো এতিয়া জানো কিমান কি আছে। আজি তাকে কৈছে, হিৰকক কৈছিলে 21টা ল'ৰা আছে তাতে। কিমান কি বয়সৰ আছে সেইটো পিছে নাজানো, গ'লে গম পাম। তো সেয়া আৰু আজি যাম তালৈকে। আসলতে তেতিয়াৰ পৰা তেওঁলোকৰ লগত এটা কানেকশ্যন আছে, এটা চাহ চিনাকি আছে, বা তেওঁলোকৰ লগত কানেকশ্যন ৰখা যায়। সেইকাৰণে ভাবিলোঁ আজি যাওঁ। আৰু বহুত দিনৰ পৰা আশাও কৰিছিলোঁ, আৰু এটা আশা আছে, ইভানৰ বাৰ্থডেতে কৰিছিলোঁ, এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। পিছে সেইটো যেতিয়া কৰিম তেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া মানে মই ইভানক লৈ যাওঁ তলত, আৰু আপোনালোকক অলপ দেৰিকৈ লগ পাইছোঁ। ইমান ল'ৰা মানুহটোক ছোৱালী কৰি দিছে আইতাই। কোনে কব ল'ৰা বুলি? হা, কোনে কব ল'ৰা বুলি? দুকোচাকে বান্ধি দিছে, হা, দুকোচাকে বান্ধি দিছে, ছোৱালী কৰি। এয়া যাবলৈ ওলাইছো একদম লৰালৰিকে, যেনেকে মানে পালো আৰু পুতুককে ওলাই কৰি আহিছো। এখেত আহোঁতে দেৰিও কৰিলে। তুমি কি কৰি আছিলাগে ন? তাতে গৈছিলা? তাত গৈ বস্তু দি আহিলো, তাৰপিছত আহি পেলাই ইফালে আৰু দেৰি হৈ যায় অকমান। কেইটা বাচ্চা আছে এতিয়া? 15টা আছে বুলি কৈছে। 15 ন? তো এতিয়া যাব ওলাইছো। আমাৰ একদম এখেতক ছোৱালী কৰি দিছে। আজি কোনে কব ল'ৰা বুলি? হা, যি পিন্ধি আছিলে ঘৰত যেনেকে আছিলে তেনেকে লৈ আহিছো। কিনো আৰু ইমান ধুনীয়াকে ঘৰৰ নিচিনাহে ন, ঘৰৰ পৰা ঘৰ আৰু। আৰু এতিয়া যাওঁ সেইপিনে হিৰকে কিবা, সিহঁতি বোলে নমকিন ভাল পায়, মিঠা ভাল নাপায়। মিঠাই ভাল নাপায়, কেকো ভাল নাপাওঁ দিছো মই। মই ভাবিছো কেক লৈ যাম, হিৰকে সুধিলে বোলে ভাল নাপাওঁ বুলি ক'লে, কাৰণে সি কিবা হেৰি স্নেক্সৰ কাৰণে লৈছে নমকিন। মই ভাবিছো মই চিপছ লৈ যাম খাব। এতিয়া তাকে ৰখাই কৰি লৈ যাম আৰু তাৰ কাৰণে, তাহাঁতৰ কাৰণে। আৰু এই জ্বলাব যে, যাওঁতে মাহঁতক যাওঁ বোলে ক'লো, মায়ে বোলে পিঠা চাবা মায়ে পিঠা বনাব আজি। সুমনৰ বহুত গা বেয়া, কালি ৰাতিৰ পৰা প্ৰেছাৰ ল' হৈ গৈছে, ৰোগ
ৰুবুৱে এতিয়া সুমনৰ কাৰণে মাংস বনাই আছে লোকেল মাংস খুৱাবলে সেইকাৰণে ৰুবু নাহিলে দেউতাও ইপিনে এটা লংকেশ্বৰত কাম আছে আমাৰ ঘৰত তাতে কামত লাগি আছে তো মানুহ নাই আহিবলে আমি দুটাই আহিলো মায়ে কৈছে মই গলো হয় কিন্তু হেয়া এতিয়া পিঠা বনোৱা সময় আৰু যেহেতু সুমনৰ গা বেয়া তাইও ভাত বনাব পৰা নাই ইপিনে ময়োতো ইভানৰ কাৰণে লাগি দিব নোৱাৰিলো মায়ে ভাত বনাইছে আৰু খাই মায়ে এলাহ কৰিলে আৰু কোথায় আহিব মন যায় কাৰণে আমি দুটাই আহিলো আমি যাওঁ তাতে খামগে আৰু ইভানেও খাই বৈ আহিছে ন ইভান তুমি মামাম খাইছা দিগদাৰ পাইছে দিছে চুনিখনেৰে চুই মামাম খাইছা নে এজনী ইভানী আমাৰ ইভানী আজি ইভানী মামাম খাইছা ইভান হেম্বে এইটো হৈছে চিলড্ৰেন্স হোমটোৰ মেইন গেটখন আপোনালোকেও যদি লংকেশ্বৰৰ পৰা আজৰা চাইডে গৈ থাকে তেনেহ'লে লংকেশ্বৰ মন্দিৰটো ক্ৰছ কৰি অলপ আগতে দেখা পাব আৰু এইখন মই চাইনবোৰ্ডখনো দেখাই দিছোঁ ইণ্ডিয়ান ৰেড ক্ৰছৰ আণ্ডাৰত আছে আৰু একদম পাহাৰৰ চাইডে আছে আপোনালোকে দেখা পাব আৰু খুব ধুনীয়াকৈ ৰাখিছে আমি গৈছোঁ না দুবাৰ তিনিবাৰ বহুত ধুনীয়াকৈ ৰাখিছে চাফ চিকুণ কৰি আপোনালোকেও যদি কেতিয়াবা কিবা খুৱাব বিচাৰে কিবা কৰিব বিচাৰে তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰে তেওঁলোকে সকলোবোৰ ডিটেইলছ দি দিব আমি তেনেকৈ গৈ থাকোঁ মাজে মাজে খুব ভাল লাগে তাতে গৈ আৰু মই ভাবিলোঁ চিপছকে লৈ যাওঁ সিহঁতি যিহেতু নিমখীয়া খাই ভাল পায় সেইকাৰণে ভাত খোৱাৰ পিছত এনেকৈ খাব পাৰিব চিপছ চকলেট মই লৈ ল'লোঁ আৰু এয়া খানাও সিহঁতি আপোনালোকে তেওঁলোকৰ লগতে খাব পাৰিব মানে ভাল লাগে আৰু গোটেই ল'ৰাখিনিৰ লগত খাই পেলাই সৰু সৰু ল'ৰা ছোৱালীখিনিৰ লগত খাই আমাৰ ইভানেও খুব খেলিলে তাতে মানে পূৰা উৎপাত কৰিলে যিমান পাৰে জেগাও বহুত আছে তাতে খেলি মানে মুকলি জেগা এতিয়া বাজি গ'ল 5:30 আৰু এয়া আমি ৰেডি হৈছোঁ হনুমান মন্দিৰ যাবলৈ হনুমান মন্দিৰ সন্ধিয়াও যোৱা যায় যে এতিয়া ধুনীয়া আৰতি হয় সেইটো কাৰণে ভাবিছোঁ হনুমান মন্দিৰৰ পৰা আহোঁগৈ জালুকবাৰীৰ ওচৰতে আছে তাতে যাব ওলাইছোঁ ইভান এইমাত্ৰ খোৱাৰ পৰা উঠিছে তাক খোৱাৰ পৰা উঠিয়ে লৰালৰিকৈ জেকেটটো পিন্ধাইছোঁ কিন্তু মোৰ এনেকুৱা গৰম উঠিছে নহয় হাত দীঘল কুৰ্তাটো হয় তাৰ ওপৰত এইটো পিন্ধিছোঁ মোৰ তেতিয়াতে গৰম উঠিছে ই যে তলত ইনাৰ পিন্ধি আছে তাৰ ওপৰত পিন্ধিছোঁ মই ঠাণ্ডা পাব বাহিৰত সেইকাৰণে পিন্ধাই দিছোঁ কিন্তু গৰম মানে ইমান ঠাণ্ডা নায়েই আপাৰৰ পিনে বহুত ঠাণ্ডা আমাৰ বাহাতে কয় নহয় কিন্তু ইয়াতে ইমান ঠাণ্ডা পোৱা নাই মই আপোনালোকে পাইছে নাই জনাবচোন মই ইয়াক প্ৰথমে খুৱাই লওঁ অকণমান কিবা এটা যিহেতু উলিয়াই নিম সন্ধিয়া সময়ত অলপমান কিবা এটা খুৱাই লওঁ হয়নে খাবানে টেন 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 কৈ দিয়া টেন 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 নোকোৱা হা নোকোৱা টেন টেন এই কাপোৰবোৰ যিবোৰ আগৰবাৰ একদম মানে তাৰ কাৰণে অলপমান ঢিলা হৈছে সেইবোৰ চব এতিয়া হৈছে কাৰণ এতিয়া লাহে লাহে ছুটি হৈছেগৈ মানে এইবাৰ পিন্ধা শেষ কৰিব লাগিব তেতিয়া আগৰবাৰলৈ নতুন কিনিব পাৰিম হয়নে সবকে হেল্ল' কৈ দিয়া হেপী উইণ্টাৰ হেপী নিউ ইয়াৰ হেপী বিহু চব কোৱা দিয়ক মই ওলাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ মন্দিৰত যাওঁ নহ'লে এতিয়া 5:30 বাজিলে আমি যোৱা মানে আৰতিয়ে নাপাম যাওঁতে দেৰি হৈ গ'ল এতিয়া 6টাই বাজিলে ন 6:45 এতিয়া পালেগৈহে আৰতি আৰু লগত মাও ওলাইছে এইপিনে মা আৰু ইভান পিছফালে আমি গৈ আছোঁ ঠাণ্ডা পানীতে ধুইছে ময়ো দি আহিছোঁ ময়ো চাকি দি আহিছোঁ আৰু ময়ো গা চা ধুলোঁ গৰম পানী চাকি ধুই পেলাই মই অকণমান আগতে উঠি পেলাই গৰম পানী চুইচ টুইচ দি আহিছোঁ আৰু এই আমাৰ ইভান বেটা ঠাণ্ডা ঠাণ্ডাকৈ আহিছে সেইটো কাৰণে বেছিকৈ নেদেখাওঁ জোকাই নলওঁ ন আজি হনুমান মন্দিৰত বহুত মানুহ আছিলে ঠেলা হেঁচা আৰু লাইন ধৰি পেলাই সেৱা কৰিব লগা হৈছে মানে ইমান দীঘল লাইন আৰু তাৰ লগতে ইমান ধুনীয়া খানা খুৱাইছিল নহয় খালে মানে একদম গৰম গৰম খিচাৰি চব্জি ভাজি পাপৰ চব দিছিলে কিবা স্পেচিয়েল আছিল নে কি আছিল নাজানো কিন্তু খুব ধুনীয়াকৈ দিছিলে আৰু আমি যাওঁতে আৰতি কৰি আছিলে সেইটো কাৰণে আৰতিখনো পালোঁ আৰু আমি ধুনীয়াকৈ অলপমান খাই ল'লোঁ ইভানকো পায়স খোৱালোঁ ইমান যে টেষ্টি বনাই ন এনেকৈ যেতিয়া এগালমান মানুহৰ কাৰণে বনায় কিয় নাজানো খানাটো বহুত বেছি টেষ্টি হয় সিঙ্গেল তো বলে খাওয়া আছে
ক'ত গৈছো মা আদাবাৰীতো আছো একত যাই ক'ত আছো যাই ক'ত আছো ও মোৰ ফুট দুটা হ'ল হা নাজানে আদাবাৰী আমি গৈ আছো ৱেষ্ট সাইড মল এতিয়া পিনে ইভানৰ আয়ক কুমান টুক চাউটা ঐ মান কোতে আইতা কোতে আইতা তোমাৰ এপাত জোতা ক'ত গ'ল তোমাৰ জোতা এপাত ক'ত গ'ল কই ক'ত হা এপাত জোতা ক'ত আমাৰ এপাত জোতা আজি হেৰাই আহিলে ন দেহা ইভানৰ ফেভৰেট জোতা যোৰ এপাত নাইকিয়া হৈ গ'ল এতিয়া ও না ও এপাত আছে ইপাত নাই নহয় ইটো ভৰি দেখাই দিয়া এইটো না মন্দিৰৰ পৰা ওলাই আহি আমি আহিলোঁ ৱেষ্ট ছাইডলৈ ৱেষ্ট ছাইডত বহুত চেল চলি আছে বোলে নেটত আহিয়ে আছিলে মোবাইলত এইবোৰ আপডেট আহি থাকিলে কেতিয়াবা চাব মন যায় নাই ওচৰতে থাকিলে কৈছোঁ গ'লা চাই আহোঁগৈ কিবা ভাল বস্তু থাকিলে ল'ম কি কৈছা কিন্তু তেনেকুৱা ভাল বস্তু নাছিলে আমি যোৱাৰ দিনা মানে অলমষ্ট শেষেই হৈছে শুক্ৰবাৰে ৰিষ্টক হয় কিন্তু সেইকাৰণে আমি যোৱাৰ দিনা যিহেতু মঙলবাৰ আছিলে শেষেই হৈছিলে মামালৈ ইচ্ছা মামা পিন্ধিব আৰু সিলেক্ট কৰি আনা মূৰত দুপাবা মই ভাবিলোঁ যেহেতু মোৰ কালেকশ্যন নাই ইভানৰ কাৰণে চাওঁগৈ কিন্তু ইভানৰ কাৰণেও কালেকশ্যন বা চাইজ নাছিলেই যিখিনি চাইজ আছিলে চব শেষ হৈ গ'ল কিন্তু ইয়াতে চক্সৰ কোৱালিটি খুব ধুনীয়া থাকে মই ইভানৰ কাৰণে ল'লোঁ ইপিনে মায়ে ল'লে চেণ্ডেল এযোৰ আৰু নিউ ইয়েৰ গিফ্ট কিন্তু মই দিছোঁ দেই হা কোনে দিছে সংগীতা মায়ে একদম বিচাৰি বিচাৰি নিজৰ জোখৰ চেণ্ডেল পাই গ'ল মই একো নাপালোঁ আজি হৈছে কালেকশ্যন নাই আজি হৈছে বুধবাৰ আৰু শুক্ৰবাৰে নতুন কালেকশ্যন আহিব আজি চবৰে এক্সেল চাইজবোৰ আছে সেইকাৰণে আমি একো নাপালোঁ ইভানৰ কাৰণে আপুনি সুধি আহিছে বা এনে 1300 টকা আছিলে এতিয়া ডিছকাউণ্ট চলি আছে সেইকাৰণে 600 টকাত দিছে মায়ে নেইল পেইণ্টটো লৈ আহিছে এবাৰ নেইল পেইণ্ট লগোৱাহে কথা দেহা তোমাৰ কাৰণে মোজা আনিছোঁ দীঘল মোজা এপাত পিন্ধাই চাওকচোন মা হয়নে নহয় তালে আইকে 4-5 বছৰৰ মোজা আনিছোঁ 4-5 বছৰৰ মানে কি মোজাবোৰ নহ'লে সৰু সৰু হয় পিন্ধাই চাওকচোন এযোৰ এবাৰ কি চাওমিন চাওমিন খাইছে তুমি কি খাবা লাডু খাবা লাডু খাবা ৱেষ্ট ছাইডৰ বাহিৰতে এখন মানে সৰু হেৰি এখন বহে ঠালা টাইপৰ তাতে ইমান টেষ্টি চাওমিন বনাইছিলে ন এইটো খাই লৈ মানে ভাল হোটেলৰ যিটো চাওমিন আছিলে সেইটোও পাত্তা নাপায় বিৰাটেই টেষ্টি আছিলে একদম ৱেষ্ট ছাইডখনৰ আদাবাৰী ৱেষ্ট ছাইডখনৰ বাহিৰতে আছিলে আপোনালোকে কেতিয়াবা আহিলে টেষ্ট কৰিবচোন আৰু কেনেকুৱা লাগে ক'ব মোৰতো বিৰাট বেছি ভাল লাগিলে কিন্তু দেই খাই পেলাই আৰু আমি তিনিওটাই খালোঁ ঘৰলৈ পেকিঙো লৈ গৈছোঁ খাবলৈ তো সেয়া আৰু আমি কৈহে আছিলোঁ ঠাণ্ডা নাই মা আপোনাৰ মনৰ বাঞ্ছা পুৰা হৈ গ'ল দেখিছে লগালগ বৰষুণ ৰাস্তাত যাওঁতে মায়ে কৈয়ে গৈছিলে ন কৰি আছে যে এধানো গৰম ঠাণ্ডা নাই এধানো ঠাণ্ডা নাই অকণো ঠাণ্ডা নাই তো এতিয়া একদম পুৰা বৰষুণ দিছে হুৰহুৰাই প্ৰথম জাক বৰষুণ 2025 চনৰ আমি পাই গৈছোঁ ৰাস্তাতে ভগৱানৰ ঘৰৰ পৰা আহোঁতে ৰাস্তাতে পাইছোঁ ভালে লাগিছে দেই চাউণ্ডটো শুনিয়ে ভাল লাগিছে আৰাম লাগি গৈছে আজি টোপনিটো ভালে যাব কিন্তু হয়নে দেহা কি বৰষুণ চাওক এই হনুমান মন্দিৰতে আহিছে বৰষুণ